সকলোকে প্ৰথমে জেমেচি মই আজি আনিছোঁ গীতমালাৰ পৰা এক উঠাই ইয়াত কিমান উঠাই আছে আমি একৰ পৰা শেষলৈকে চাম। আজি মই চাম গীতমালা এক উঠাই একৰ পৰা 6লৈকে আৰু 2 উঠাই একৰ পৰা 12লৈকে আছে। আজি মই 1 আৰু 2 উঠাইটো চাম। যি মানুহে দুষ্টৰ পৰা আচলত নচলে, পাপীবোৰৰ পথত থিয় নহয় আৰু নিন্দবোৰৰ আসনত নবহে, কিন্তু জিহুৱাৰ ব্যৱস্থা সন্তুষ্ট হয় আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে, সেই মানুহে ধন্য। সেই মানুহ বতৰৰ ফল দিয়া, পাত জয় নপৰা, বোৱতী পানীৰ দাঁতি ৰোৱা গছৰ নিচিনা। সেই মানুহ কৰা সকলো কৰ্ম সফল হয়। দুষ্টবোৰে তেনেকুৱা নহয়, কিন্তু সিহঁত বতাহে উৰাই নিয়াটোৰ নিচিনা। এই নিমিত্তে দুষ্টবোৰৰ বিচাৰত থিয় হ'ব নোৱাৰে আৰু পাপীবোৰে ধাৰ্মিকতাৰ মণ্ডলীত থাকিবও নোৱাৰে। কাৰণ জিহুৱাই ধাৰ্মিকবিলাকৰ পথ জানে, কিন্তু দুষ্টবোৰৰ পথ অন্ত সৰ্বনাশ। আজি আমাক গীতমালা 1 উঠাই একৰ পৰা 6লৈকে ইমান ভাল কথা কৈছে। আজি আমাক ইয়াত কৈছে, যি মানুহে দুষ্টৰ পৰা আচলত নচলে, পাপীবোৰৰ পথত থিয় নহয়, সেইবিলাক ধন্য বুলি কৈছে। কিয়নো যি মানুহে পাপবোৰ ঘিণ কৰে আৰু পাপৰ ৰাস্তাত নাযায় আৰু ঈশ্বৰৰ যে অপথে নাযায়, সেই মানুহে ধন্য বুলি কৈছে। আৰু সেই মানুহ বতৰৰ ফল দিয়া, বোৱতী পানীত পাত জয় নপৰা আৰু বোৱতী পানীত দাঁতি ৰোৱা গছৰ নিচিনা বুলি কৈছে। আৰু সেই মানুহে কৰা সকলো কৰ্ম বা যিকোনো কাম সকলো সফল হয় বুলি কৈছে। সেইকাৰণে আহক আমিও বাইবেলত কোৱা মতে এই গীতমালা 1 উঠাই 6ত যেনেকুৱা কৈছে, আমিও সেইদৰে ঈশ্বৰৰ বাক্যবোৰ ফ'ল' কৰি যাওঁ। আৰু আমি এতিয়া চাম 2 উঠাই 1 পৰা 12লৈকে। জাতিবোৰে কিয় হুৰামোৰা কৰিছে, লোকসমূহে কিয় ব্যৰ্থ চিন্তা কৰিছে। আহা, আমি সিহঁতৰ বন্ধন ছিঙি পেলাওঁ আৰু আমাৰ পৰা সিহঁতক জৰি পেলাই দিওঁ। এইবুলি জিহুৱাই আৰু তেওঁৰ অভিষিক্ত জনাৰ বিৰুদ্ধে পৃথিৱীৰ জাতিবিলাক উঠিছে আৰু অধিপতিবিলাকে একেলগে আলোচ কৰিছে। স্বৰ্গ সিংহাসনত বহি থাকোঁতা জনাই হাঁহিছে। প্ৰভুৱে তেওঁবিলাকক বিদ্ৰূপ কৰিছে। শেষত তেওঁবিলাকৰ আগত কোপেৰে কথা কৈছে আৰু তেওঁবিলাকক জ্বলন্ত ক্ৰোধেৰে ব্যাকুল কৰিছে। মইও মোৰ পবিত্ৰ চিয়নৰ পৰ্বতত মোৰ ৰজাক স্থাপন কৰিলোঁ। মই বিধি-নীতিৰ বৃত্তান্ত প্ৰচাৰ কৰিম। জিহুৱাই মোক কৈছে, তুমি মোৰ পুত্ৰ, মই আজিয়েই তোমাক জন্ম দিলোঁ। মুঠ খোজা, মই তোমাক অধিকাৰ অৰ্থে জাতিবোৰ দিম আৰু পৃথিৱীৰ সকলো সীমা তোমাৰ আধিপত্য পাতিম। তুমি সেইবোৰক লোহাৰ দণ্ডেৰে ভাঙিবা। কোমাৰ পাত্ৰৰ দৰে তুমি সিহঁতক ডখৰ কৰিবা। এতেকে এতিয়া হে ৰজাবিলাক জ্ঞানৱান্ত হোৱা। হে পৃথিৱীৰ বিচাৰকৰ্তাবিলাক সতৰ্ক হোৱা। ভয়েৰে জিহুৱাৰ সেৱা কৰা, কম্পনেৰে উল্লাস কৰা। পুত্ৰক চুমা খোৱা, নহ'লে তেওঁ ক্ৰোধত হ'ব আৰু তোমালোক পথত বিনষ্ট হ'বা। কিয়নো তেওঁ ক্ৰোধত অপথে জ্বলি উঠিব পাৰে। তেওঁত আশ্ৰয় লোৱাবিলাক ধন্য। আজি আমাক গীতমালা 2 উঠাই 1 পৰা 12লৈকে ভাল কথা কৈছে। তেওঁৰ আশ্ৰয় লোৱাবিলাক ধন্য বুলি কৈছে। আৰু যোননেকি তেওঁৰ পথত নচলে, ঈশ্বৰক জানিও তেওঁবিলাকে বিনষ্ট হ'ব বুলি কৈছে। সেইকাৰণে আহক আমি ঈশ্বৰৰ বাক্যত কোৱা মতে গীতমালা 2 উঠাই 1 পৰা 12লৈকে যেনেকুৱা কৈছে, আমি ঈশ্বৰৰ বাক্য মতে ভালদৰে চলি যাওঁ।